আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰম গোটেইখিনি সাবজেক্টৰ মই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে দিবলৈ যত্ন কৰিছোঁ। তো শিশু শিক্ষা সমিতি অসমৰ যিসকল যিকেইখন নিকেতন আছে সেই নিকেতনত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে 2025-26 বৰ্ষৰ যি পাঠ্যক্ৰম প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম মই ইয়াত দিবলৈ যত্ন কৰিছোঁ। তোমালোকৰ সুবিধাৰ্থে চাব পাৰে। প্ৰথমতে আহিব আমাৰ অসমীয়া। ইয়াত স্ক্ৰীনশ্বট মাৰিও ল'ব পাৰিব। প্ৰথমটো বিষয় আছে অসমীয়া। ইয়াত অসমীয়া বা মাতৃভাষা 6 মাহিলী আৰু বছৰীয়া পৰীক্ষাৰ বাবে গোটেইখিনি আছে, আপোনালোকে চাই ল'ব পাৰে। আৰু প্ৰয়োজন বোধ হ'লে যদি প্ৰয়োজন হয় আপোনালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰিব আৰু ইয়াৰ পৰা কৰিব পাৰিব। তো প্ৰথম গোট আৰু 6 মাহিলী পৰীক্ষাৰ প্ৰথম গোট আৰু এইখিনিলৈকে প্ৰথম গোটত থাকিব 1, 3, 4, 2 এইখিনি থাকিব প্ৰথম গোটৰ ভিতৰত। আৰু লগতে প্ৰথম গোটৰ পিছত যেতিয়া 6 মাহিলী পৰীক্ষা হৈ গ'ল, যিহেতু এইটো হৈ গ'ল, পৰৱৰ্তী সময়ৰ যিখিনি কি আছে, গতিকে এইখিনি কথা মই নকওঁৱে। 6 মাহিলীলৈকে 17 পাঠলৈকে হৈ গৈছে। তাৰপিছত যিহেতু এতিয়া বছৰীয়া পৰীক্ষা, বছৰীয়া পৰীক্ষাৰ কাৰণে পাঠবিলাক চাই ল'ব। দ্বিতীয় গোট হ'ব তোমাৰ 18, 21, 23, 25 আৰু ঠিক তেনেকৈ 20, 22, 28 আৰু 4ৰ পৰা তালব্যখলৈকে ঐকাৰযুক্ত শব্দ 4 নম্বৰ ব্যঞ্জন বৰ্ণৰ যিখিনি পৰ পৰা তালব্যখলৈকে আছে, সেই পৰ পৰা তালব্যখলৈকে পাঠখিনি থাকিব। আৰু ঠিক তেনেকৈ ইয়াৰ পৰা প্ৰথম গোট থাকিব 18, 21, 23, 25, 20, 22, 28, 4। তাৰপিছতে বাকীখিনি ব্যঞ্জন বৰ্ণ, বাকীখিনি এই দ্বিতীয় গোট আৰু বাকী এইখিনি যিখিনি আছে সেই পাঠ গোটেইখিনি আমাৰ কি থাকিব এনুৱেলি পৰীক্ষাত, বছৰীয়া পৰীক্ষাৰ পৰা। তো যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন বোধ অনুভৱ কৰে যে তেওঁলোকৰ সুবিধাৰ্থে এইখিনি মই দিয়া হ'ল, চাই ল'ব পাৰিলে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব। এতিয়া প্ৰতিটো ছাবজেক্টত মই প্ৰতিটো বিষয়ৰ চিলেবাছটো দিবলৈ যত্ন কৰিছোঁ। এইটো হ'ল ছবি অঁকা আৰু হস্তকলা। ছবি অঁকা আৰু হস্তকলাৰ বাবে এইখিনি আপোনালোকে চাই ল'ব। প্ৰথম অসমীয়াত যেনেকৈ বুজাই দিয়া হ'ল ঠিক তেনেধৰণে এইখিনি 6 মাহিলীলৈকে হৈ গ'ল। গতিকে যিহেতু বৰ্তমান বছৰীয়া পৰীক্ষাৰ কাৰণে অক্টোবৰ আৰু নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ যিখিনি চিলেবাছ এইখিনিয়ে থাকিব বছৰীয়া পৰীক্ষাত, আপোনালোকে চাই ল'ব। তাৰপিছত ছবি অঁকাৰ পিছতে থাকিব পৰিৱেশ বিজ্ঞান। পৰিৱেশ বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ পৰিৱেশ বিজ্ঞানৰ কাৰণে আমাৰ পৰিয়াল, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ নিকেতন, আমাৰ পৰিৱেশ, আমাৰ খাদ্য, আমাৰ উৎসৱ। এইখিনিতে এটা কথা কওঁ, যিহেতু গোট পৰীক্ষাটো স্কুলৰ বিষয় আচাৰ্যজনৰ ওপৰত থাকে নিজৰ হাতত, অৰ্থাৎ যিখিনি পাঠ পঢ়াব এইখিনি মূল চিলেবাছ হয় যদিও যিখিনি পাঠ পঢ়াব কিবা কাৰণত নিকেতনত পঢ়াব পৰা নাই, এটা পাঠ ধৰক সেই পাঠটোৰ যিহেতু পঢ়াব পৰা নাই, তেওঁলোকে হয়তো প্ৰথম গোটত এইখিনি নিদিবও পাৰে, তাৰে ভিতৰত কেইখনমান নিজে চিলেক্ট কৰি দিব পাৰে, কিন্তু 6 মাহিলী এইখিনি ল'বই লাগিব। ঠিক তেনেধৰণে বছৰীয়া পৰীক্ষাৰ কাৰণে যেনেকৈ ইয়াত দ্বিতীয় গোট দিছে, প্ৰথম গোটত এইকেইটা, দ্বিতীয় গোটত এইকেইটা, তথাপিও 8, 9, 10 যদিলৈকে কমপ্লিট কৰিব নোৱাৰে চিলেবাছ, তেনেহ'লে হয়তো যদি 2টা কৰে 2টাৰ ভিতৰতে প্ৰশ্ন কাটিব পাৰে। এইটো নিকেতনৰ শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰিব এইখিনি। আৰু কিন্তু বছৰীয়া পৰীক্ষাত এই যিখিনি পাঠ দিয়া আছে এই পাঠখিনিয়ে থাকিব। ঠিক আছে, ঠিক তেনেধৰণে বাকী বিষয়বিলাকত একেই থাকিব আৰু এইখিনি ডিছক্ৰাইব নকৰোঁ, আপোনালোকে অকল চাই যাব। এতিয়া আহিছোঁ আমি নীতি শিক্ষা। নীতি শিক্ষাটো চাই যাব, প্ৰয়োজন বোধ হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু মই পঢ়ি নকওঁ। ঠিক আছে, এতিয়া আমি আহিছোঁ শাৰীৰিক বিষয়ত কেনে ধৰণৰ কি শিকোৱা হ'ব এইখিনিও দি দিছোঁ। গোটেইখিনি বিষয় মই দিবলৈ যত্ন কৰিম। ঠিক আছে, পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। তাৰপিছতে আহিল যোগ।
যিখিনি যোগ নিকেতন শিকোৱা হয় সেই যোগৰ যিখিনি বিষয়বস্তু এইখিনিও আপোনালোকে চাই ল'ব পাৰে ঠিক আছে নেক্সট আহিব সংগীত সংগীতৰ কি বিষয় থাকিব কি সংগীত শিকাব লাগিব সেই বিষয়েও ইয়াত ধুনীয়াকৈ দিয়া আছে আপোনালোকে চাই ল'ব প্ৰথম শ্ৰেণীৰ বাবে বছৰীয়া পৰীক্ষাৰ বাবে এইখিনি থাকিব ঠিক আছে থেংক ইউ তো প্ৰথম শ্ৰেণীৰ যিখিনি বিষয়ৰ যিখিনি পাঠ্যক্ৰম এইখিনি আমি পাই গ'লোঁ গতিকে ইয়াৰ পৰাই প্ৰশ্ন যিহেতু কৰিব আপোনালোকে ভালদৰে চাই ল'ব